বিদ্যালয় আপোনালোকক স্বাগতম জনাইছো। তো আজি জংগললৈ আহিছো, খৰি কেইটামান শুকান খৰি লৈ যাম বুলি। তো চৰকাৰেতো ফ্ৰী গেছটো দিছিলে, কিন্তু ক'ত ফ্ৰী গেছটো এতিয়া কিমান দাম বঢ়িলে না, সেইকাৰণে উপায় নাই আৰু ইমান হাবিৰ মাজত কষ্ট কৰি মানে নিজৰ জীৱন বিপদত পেলাই আৰু খৰি নিবলগীয়া হৈছে। সেইটো কাৰণে উপায় নাই আৰু নিবই লাগিব। আপোনালোকক জংগলটো দেখাইছো, কিমান ভিতৰত সোমাইছো। এইবিলাক জংগল। মক দিব হৌ, এইবিলাক গোটেই জংগলে জংগল। এফালে খাতৰ পুখুৰী আছে। এইবিলাকতো ভয়ে লাগে আৰু কি কৰি উপায় নাই। সেনেকুৱা মাজত আমি খৰি নিবলৈ আহোঁ, শুকান খৰি ওচৰততো পোৱা নাযায় ন। বহুত পিয়াহ লাগিলে ন, খৰি বিচাৰি বিচাৰি সেইকাৰণে অলপ নদীত গৈছোঁ পানী খাবলৈ। অলপ পানীটো অলপ খাই আহোঁগৈ, অলপ ভাল লাগিব মনটো। তেওঁলোকে আপোনালোকে ৰিজাৰ্ভটোৱে চাই লওক। জংঘলৰ একদম ভিতৰত আছোঁ, মাজত। নদীত নামিম মানে অলপ পানী পাওঁ নেকি। ঠিক আছে কোন। তো ফাইনেলি আমি নদী পাই গ'লো। তোমালোকে চাই থাকক, নদী হয়, সৰু মৰু নদী। সেয়া নদীৰ পানী পাই গ'লো। চ কিমান চফা ন, বেয়া এয়া নদী পানী কেনেকৈ বৈছে। নদীটো ইমান ডাঙৰ নহয় অৱশ্যে। পানী চানী খোৱা হৈ গ'ল। তো এতিয়া আৰু অলপ খৰি বিচাৰিম। নাই হোৱা ন, অলপ চাইকেল লৈ আহিছোঁ, চাইকেলত লৈ যাম।